নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছো সিটেট অসমীয়া ভাষা আৰু আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনছ 2024 বৰ্ষৰ পেপাৰ 2 ল্যাঙ্গুৱেজ 2 আমি আলোচনা কৰিম বহুজনে সুধি আছে পেপাৰ 1 ৰ সিলেবাস বা পেপাৰ 2 ৰ সিলেবাস গতিকে পেপাৰ 1 পেপাৰ 2 ৰ সিলেবাস একে হয় একেখিনি কন্টেন্টৰ ওপৰতে কোৱেশ্চনছ বিলাক সুধে গতিকে একেবিলাক ভিডিঅ আপোনালোকে পেপাৰ 1 ৰ বাবেও চাব লাগিব আৰু পেপাৰ 2 ৰ বাবেও আপোনালোকে এইবিলাক ভিডিঅ চাব লাগিব তো অলৰেডি বহুত ভিডিও আছে বহুজনে প্লেলিষ্টৰ কথা সুধি আছিল আপোনালোকে প্লেলিষ্টত পাব সিটেট আসামিজ ল্যাঙ্গুৱেজ প্লেলিষ্ট বুলি আছে তো তাত আপোনালোকে গোটেইবিলাক ভিডিও আপোনালোকে পাব ঠিক আছে আৰু যদি আপোনালোকে সিলেবাস ওয়াইজ ডিটেইলছ আপোনালোকে ক্লাছ ল'ব বিচাৰে তেনেহলে আপোনালোকে এই কোৰ্সটো পাৰচেজ কৰিব পাৰে অসমীয়া ভাষাৰ তো ইয়াত আপোনালোকে ভিডিও ক্লাছ পাব পিডিএফ নোটছ প্ৰিভিয়াস ইয়াৰৰ সকলো কোৱেশ্চনছ পেপাৰ বিলাক 2012 চনৰ পৰা উইথ এনসাৰ তাৰ পিছত আপোনালোকে মক টেষ্টও দিব পাৰিব ইয়াতে প্ৰেক্টিছৰ বাবে গোটেইখিনি আপোনালোকে পাব তো যদি আপোনালোকে পাৰচেজ কৰিব বিচাৰে ডিজিটেল আসাম মোবাইল এপটো আপোনালোকে ডাউনলোড কৰি ল'ব তাৰ পৰা আপোনালোকে পাৰচেজ আৰু এক্সেছ দুটাই কৰিব পাৰিব ঠিক আছে তো যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটোৰ জৰিয়তে আপোনালোকে পাৰচেজ আৰু এক্সেছ কৰিব পাৰিব আৰু যদি আপোনালোকে কম্পিউটাৰত আপোনালোকে এক্সেছ কৰিব বিচাৰে তেনেহলে digitalasam.in এই ওয়েবসাইটত আপোনালোকে ভিজিট কৰিব লগইন কৰিব তেতিয়া আপোনালোকে কম্পিউটাৰটো এক্সেছ কৰিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি আজি পেপাৰ 2 ল্যাঙ্গুৱেজ 2 ৰ কোৱেশ্চনছ খিনি আমি ডিসকাস কৰিম গতিকে আমি আগতো পাইছো যে ল্যাঙ্গুৱেজ 2 দুটা গদ্যাংশ থাকে ল্যাঙ্গুৱেজ 1 ৰ এটা পদ্যাংশ এটা গদ্যাংশ থাকে ঠিক তেনেদৰে ল্যাঙ্গুৱেজ 2 দুটা গদ্যাংশ দিয়া থাকে তো ইয়াত আমি যদি চাও কিছু পৰিমাণে আপোনালোকে নোটিস যদি কৰে পেপাৰ 1 তকৈ পেপাৰ 2 অলপমান যিবিলাক গদ্যাংশ দিয়ে এইবিলাক অলপমান টান হয় তো যি কি নহওক মই আগতো আপোনালোকক কৈছো যে আপোনালোকে গদ্যাংশটো ওপৰে ওপৰে এবাৰ পঢ়ি তাৰ বেসিক যেটো ধাৰণা কি আছে তাত লিখা সেইখিনি আমি জানিবলৈ চেষ্টা কৰিব লাগিব আৰু দ্বিতীয় কথাটো আপোনালোকে মন কৰিব যে পঢ়ি যাওতে আপোনালোকে যিখিনি ইম্পৰ্টেন্ট লাইন বুলি আপুনি ভাবে কোৱেশ্চনত কি আছে আপুনি এটো চোৱা নাই তথাপি যিখিনি ইম্পৰ্টেন্ট লাইন বুলি আপুনি ভাবে সেই ইম্পৰ্টেন্ট লাইন বিলাক আপুনি আন্ডাৰলাইন কৰি যাব প্ৰথমবাৰ পঢ়োতে তেতিয়া আপোনাৰ উত্তৰবিলাক বিচৰাতে সুবিধা হ'ব যেনে ধৰক মই এটা উদাহৰণ হিচাপে যদি আপোনাক কওঁ প্ৰথম যেটো আমাৰ গদ্যাংশ দিয়া আছে ইয়াত পুথিভঁৰালৰ কথা কোৱা হৈছে ইয়াত পুথিভঁৰালৰ কথা কৈছে নালন্দা বিশ্ববিদ্যালয়ৰ কথা কৈছে গতিকে ইয়াত উল্লেখ কৰা আছে কিছুমান কথা ইয়াত পাব যেনে ধৰক চীন দেশৰ পৰিব্ৰাজক হিউয়াংচাঙে ইয়াত যোগ শাস্ত্ৰ পঢ়িছিলে নালন্দা ইউনিভাৰ্সিটিত তো এইবিলাক ইম্পৰ্টেন্ট হ'ব পাৰে প্ৰশ্ন থাকিব পাৰে তো এইবিলাক এনে ধৰণৰ যিবিলাক আপুনি সেন্টেন্স পায় যিখিনি ইম্পৰ্টেন্ট বুলি ভাবে বা তাত কোনোবা সন লিখা আছে কাৰোবাৰ নাম লিখা আছে কিবা ইম্পৰ্টেন্ট তথ্য আছে তো এইবিলাক আপুনি আন্ডাৰলাইন কৰি থৈ দিব এবাৰ পঢ়োতে যেনে ধৰক তাৰ পিছত ইয়াত আছে সেই পুথিভঁৰালটো নম মহলীয়া আছিল আৰু তাৰ নাম আছিল ৰত্নদধি তো এইবিলাক প্ৰশ্ন থাকিব পাৰে যে পুথিভঁৰালটোৰ নাম কি আছিল তো ৰত্নদধি এইবিলাক আন্ডাৰলাইন কৰি থব এবাৰ পঢ়োতে ঠিক আছে তো আমি ডাইৰেক্টলি কোৱেশ্চনলৈকে আহিছো ইয়াত কৈছে যে নালন্দা বিশ্ববিদ্যালয়ত কিমান ছাত্ৰ আছিল প্ৰথম প্ৰশ্নতে সুধিছে যে নালন্দা বিশ্ববিদ্যালয়ত কিমান ছাত্ৰ আছিল তো এইবিলাক প্ৰশ্নৰ উত্তৰ বাৰে বাৰে আমি বিচাৰিব লগা নহব কাৰণ প্ৰথমবাৰ আপুনি যেতিয়া পঢ়িব তেতিয়া এইবিলাক মনত থাকি যাব আপোনাৰ তো ইয়াত যদি আমি চাও শেষৰ ফালে ইয়াত উল্লেখ কৰা আছে যে এই বিশ্ববিদ্যালয়ৰ বাহিৰে ভিতৰে 10000 ছাত্ৰ আছিল তো স্পষ্টকৈ উল্লেখ কৰা আছে 10000 ছাত্ৰ আছিল তো উত্তৰ আমাৰ হ'ব অপচন নম্বৰ 2 হ'ব 10000 হ'ব ঠিক আছে দ্বিতীয় প্ৰশ্নটোলৈকে আহিছো 122 নম্বৰ প্ৰশ্ন ইয়াত কৈছে তলৰ কোনটো বাক্য শুদ্ধ প্যাৰাগ্ৰাফটো অনুসৰি কোনটো বাক্য শুদ্ধ হেতু আমাক সুধিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ 3 হ'ব যে হিলভদ্ৰই বিনা পাৰিশ্ৰমিকে শিক্ষাদান কৰিছিল এটো স্পষ্টভাৱে ইয়াত আমি পাম হেখত আছে যে এই নালন্দা বিশ্ববিদ্যালয়ত হিলভদ্ৰ নামে এজন উদাসীন পণ্ডিত আছিল আৰু তেওঁ এই বিশ্ববিদ্যালয়খনৰ অধ্যক্ষ আছিল আৰু তেওঁ কোনো খৰচ নলোৱাকৈ শিক্ষাদান কৰিছিল গতিকে তেওঁ কোনো খৰচ নলোৱাকৈ বিনা খৰচে তেওঁ শিক্ষাদান কৰিছিল গতিকে উত্তৰ ইয়াতে অপচন নম্বৰ 3 হ'ব হিলভদ্ৰই বিনা পাৰিশ্ৰমিকে শিক্ষাদান কৰিছিল আৰু বাকি কেইটা আপুনি মিলাই চাব পঢ়ি তো প্ৰথমটোত কৈছিলে যে নালন্দা বিশ্ববিদ্যালয়ত চিকিৎসা শাস্ত্ৰ অধ্যয়ন হোৱা নাছিল বুলি কৈছে তো চিকিৎসা শাস্ত্ৰ অধ্যয়ন হৈছিল এই বিষয়ে ইয়াত উল্লেখ কৰা আছে এই শেষৰ বাক্যটোতে আছে যে ইয়াত ব্যাকৰণ তৰ্কশাস্ত্ৰ চিকিৎসা শাস্ত্ৰ দৰ্শন শাস্ত্ৰ এইবিলাকৰ শিক্ষা দিয়া হৈছিল গতিকে চিকিৎসা শাস্ত্ৰটো শিক্ষা দিয়া হৈছিল তো ইয়াত দিয়া হোৱা নাছিল বুলি কৈছে গতিকে এটো শুদ্ধ হ'ব নৰে গতিকে তেনেদৰে বাকি অপচন কেইটা আপুনি ক্ৰছ চেক কৰি ল'ব এবাৰ পঢ়ি আৰু উত্তৰটো আমাৰ অপচন নম্বৰ 3 হ'ব ঠিক আছে তো এটা নেক্সট কোৱেশ্চন লৈকে আইছো 123 নম্বৰ ইয়াতে কৈছে উদাসীন শব্দৰ সমাৰ্থক শব্দ কি হ'ব যে উদাসীন যেটো আমি শব্দ ইয়াতে পাইছিলো মনত আছে নিশ্চয় যে হিলভদ্ৰ নামে এজন উদাসীন পণ্ডিত আছিল এই বিশ্ববিদ্যালয়খনৰ অধ্যক্ষ আছিল গতিকে পণ্ডিতজন উদাসীন আছিল তো উদাসীন মানে তো উদাস মনত আছিল হেতু বুজনে আৰু এটা কথা মনত ৰাখিব যে যেতিয়া আমাক বিপৰীত শব্দ সমাৰ্থক শব্দ
এইবিলাক আমাক দিব তেতিয়া সদায় সেই শব্দটো বাক্যটোত কেনেদৰে ব্যৱহাৰ কৰা হৈছে পেৰাগ্ৰাফটোত কেনেদৰে ব্যৱহাৰ কৰা হৈছে সেইটো আমি চাব লাগিব কাৰণ আমাৰ এনে ধৰণৰ বহুতো শব্দ আছে যিবিলাক শব্দ এটা বাক্যত তাৰ অৰ্থ বেলেগ হয় আনটো বাক্যত তাৰ অৰ্থ বেলেগ হয় শব্দটো বাক্যত কেনেধৰণে ব্যৱহাৰ কৰা হৈছে তাৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি সেই শব্দটোৰ অৰ্থ বেলেগ বেলেগ হোৱা দেখা যায় গতিকে উদাসীন শব্দটো ইয়াত যে ব্যৱহাৰ কৰা হৈছে ইয়াৰ অৰ্থটো কি হ'ব সমাৰ্থক শব্দ হেতুহে আমি লিখিব লাগিব ঠিক আছে তো ইয়াত যদি আমি চাও হিলভদ্ৰ নামে এজন উদাসীন পণ্ডিত আছিল বিশ্ববিদ্যালয়খনৰ অধ্যক্ষ আছিল গতিকে উদাসীন মানে তেওঁ উদাস মনৰ আছিল হেতু বুজা নাই তো উদাসীন মানে ইয়াতে বুজাইছে যে তেওঁ বিবাহিত নাছিল অবিবাহিত আছিল আৰু তেওঁ বিশ্ববিদ্যালয়খনৰ অধ্যক্ষ আছিল তো ইয়াত যদি আমি অপচনত চাও উত্তৰ হ'ব ইয়াৰ অপচন নম্বৰ 1 হ'ব কেউলিয়া তো কেউলিয়া শব্দটোৰ অৰ্থ অবিবাহিত বুজায় বা ধৰ্মীয় কাৰণত যিসকল ব্যক্তি যৌন সম্পৰ্কৰ পৰা বিৰত থাকে তেওঁলোকক কেউলিয়া বুলি কয় যেনে ধৰক আপোনালোকে শুনিছে নিশ্চয় যে তেওঁ কেউলিয়া ভকত তো তেওঁ ভকত হয় ভকত বহুত ধৰণৰ থাকে সো কেউলিয়া ভকত বুলি ক'লে তাৰ মানে তেওঁ যৌন সম্পৰ্কৰ পৰা বিৰত থকা ভকত হয় বা অবিবাহিত হ'ব তো তেনে ধৰণৰ বুজায় কেউলিয়া শব্দটোৱে গতিকে ইয়াত উদাসীন শব্দৰ সমাৰ্থক শব্দ কেউলিয়া হ'ব তাৰ পিছত যদি আমি চাও 124 নম্বৰ যেটো প্ৰশ্ন 9 মহলীয়া পুথিভঁৰালটো ক'ত আছিল যে 9 মহলীয়া এটা পুথিভঁৰাল অলপ আগত পাইছিলো মই কৈছিলো যে আন্ডাৰলাইন কৰি থোৱাৰ কথা কৈছিলো যে সেই পুথিভঁৰালটো 9 মহলীয়া আছিল আৰু তাৰ নাম ৰত্নদধি আছিল তো পুথিভঁৰালটো আছিল নালন্দা বিশ্ববিদ্যালয়ত আছিল গতিকে উত্তৰ আমাৰ কি হ'ব অপচন নম্বৰ 3 হ'ব নালন্দাত আছিল তাৰ পিছত আহিলো নেক্সট কোৱেশ্চন 125 লৈকে ইয়াতে কৈছে হিলভদ্ৰ নামে এজন উদাসীন পণ্ডিত ইয়াত উদাসীন শব্দটো কি শব্দ বিশেষ্য বিশেষণ সৰ্বনাম নে অব্যয় যেটো উত্তৰ হ'ব উদাসীন শব্দটো এটা বিশেষণ শব্দ হয় অপচন নম্বৰ 2 হ'ব শুদ্ধ উত্তৰ বিশেষণ মানে হৈছে যেতিয়া আমাৰ বিশেষ্যৰ দোষ গুণ বুজায় কোৱালিটি বুজাব তেতিয়া ইয়াক বিশেষণ পদ বুলি কয় সো ইয়াত যদি আমি চাও পণ্ডিত যেটো শব্দ পণ্ডিত শব্দটো এটা হৈছে বিশেষ্য পদ হয় কাৰণ ই নাম বুজাইছে কিন্তু এই পণ্ডিত গৰাকী কেনে ধৰণৰ পণ্ডিত তাৰ যেটা দোষ গুণ বুজাব তাৰ যেটা কোৱালিটি বুজাব তেতিয়া হেতু বিশেষণ পদ হ'ব আৰু ইয়াতে কোৱা হৈছে যে পণ্ডিত গৰাকী উদাসীন আছিল গতিকে উদাসীন শব্দটো এটা বিশেষণ পদ হয় অপচন নম্বৰ 2 শুদ্ধ উত্তৰ হ'ব 126 নম্বৰত সুধিছে ৰত্নদধি কিহৰ নাম তো আমি অলপ আগতে পাইছো যে নালন্দা বিশ্ববিদ্যালয়ৰ এটা পুথিভঁৰাল আছিল পুথিভঁৰালটোৰ নাম ৰত্নদধি আছিল তো উত্তৰ অপচন নম্বৰ 2 হ'ব তো আমি এনে ধৰণে ইজিলি এনসাৰছ বিলাক কৰিব পাৰিম তাৰ পিছত কৈছে নালন্দাত হিউয়াংচাঙে কি অধ্যয়ন কৰিছিল যে হিউয়াংচাং তাত পঢ়িছিলে তাত তেওঁ কি অধ্যয়ন কৰিছিলে হেতু হল প্ৰশ্ন তো আমি এটো চাব লাগিব আমি যদি যাও প্যাৰাগ্ৰাফটো লৈকে তো দ্বিতীয় প্যাৰাগ্ৰাফত আমি এই বিষয়ে পাম যে ইয়াত দেশ বিদেশৰ ছাত্ৰ আহি ভৰি পৰিছিল ইয়াত শিক্ষাৰ মান অতি উচ্চ খাপৰ আছিল চীন দেশৰ পৰিব্ৰাজক হিউয়াংচাঙে ইয়াত যোগ শাস্ত্ৰ পঢ়িছিল গতিকে তেওঁ কি পঢ়িছিল যোগ শাস্ত্ৰ পঢ়িছিল তো আমি যদি চাও অপচনত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 4 হ'ব যোগ শাস্ত্ৰ গতিকে তেওঁ তাত কি পঢ়িছিল যোগ শাস্ত্ৰ পঢ়িছিল তাৰ পিছত 128 নম্বৰ প্ৰশ্নত কৈছে যে ওপৰৰ পাঠটোৰ আধাৰত তলৰ কোনটো বাক্য শুদ্ধ যে পাঠটোৰ আধাৰত আমি ক'ব লাগিব তলৰ কোনটো বাক্য শুদ্ধ হয় প্ৰথমটোত কৈছে বাক্যটোত যে হিউয়াংচাঙে নালন্দালৈ আহিছিল ভাৰতৰ পৰা তো এটো শুদ্ধ নহয় কাৰণ তেওঁ চীনৰ পৰা আহিছিল তেওঁ চীন দেশৰ পৰিব্ৰাজক আছিল দ্বিতীয় বাক্যটোত কৈছে যে নালন্দা বিশ্ববিদ্যালয়ত মূলত দুটা বিষয়ত শিক্ষা দান কৰা হৈছিল তো এটো শুদ্ধ নহয় যে ইয়াত দুটা বিষয়ত মাত্ৰ শিক্ষাদান দিয়া হোৱা নাছিল বহুকেইটা বিষয়ত শিক্ষাদান দিয়া হৈছিল তো এটো বাক্য শুদ্ধ নহয় 3 নম্বৰত কৈছে যে হিলভদ্ৰই শিক্ষাদানৰ বাবে পাৰিশ্ৰমিক লৈছিল তো এটোটো আমি আগত পাইছো যে তেওঁ কোনো পাৰিশ্ৰমিক লোৱা নাছিল বিনা পইচায় বা বিনা খৰচতে তেওঁ শিকাইছিল তো এটো শুদ্ধ নহল উত্তৰ হ'ব অপচন নম্বৰ 4 যে নালন্দাত চিকিৎসা আৰু অধ্যাত্ম বিজ্ঞানতো শিক্ষাদান কৰা হৈছিল যে চিকিৎসা আৰু অধ্যাত্ম বিজ্ঞানতো শিক্ষা দান কৰা হৈছিল তো এই বিষয়ে শেষৰ হাৰিটোত আমাৰ আছে প্যাৰাগ্ৰাফটোৰ যে ইয়াত ব্যাকৰণ তৰ্কশাস্ত্ৰ চিকিৎসা শাস্ত্ৰ দৰ্শন শাস্ত্ৰ অধ্যাত্ম বিজ্ঞানৰ শিক্ষা দিয়া হৈছিল তো এই ইয়াত আমি শেষৰ লাইনটোত পাইছো গতিকে অপচনত আমাৰ এটা অপচন আছিল যে দুটা বিষয়ৰ শিক্ষা দিয়া হৈছিল তো দুটা বিষয়ৰ শিক্ষা দিয়া হোৱা নাছিল তো এই ব্যাকৰণ তৰ্কশাস্ত্ৰ চিকিৎসা শাস্ত্ৰ দৰ্শন শাস্ত্ৰ অধ্যাত্ম বিজ্ঞান এইবিলাকৰ শিক্ষা দিয়া হৈছিল তাৰ উপৰি যোগ শাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল বেদ চিকিৎসা অংক শাস্ত্ৰ এইবিলাকৰ বহুকেইটা বিষয়ৰ ওপৰত শিক্ষা দিয়া হৈছিল ঠিক আছে তো উত্তৰ আমাৰ অপচন নম্বৰ 4 হ'ব ইয়াতে এতিয়া আমাৰ দ্বিতীয় যেটো প্যাৰাগ্ৰাফ দ্বিতীয় প্যাৰাগ্ৰাফটোলৈ আমি আহিছো তো দ্বিতীয় প্যাৰাগ্ৰাফটোত কিতাপ লিখাৰ কথা ইয়াত কোৱা হৈছে গ্ৰীক সকলৰ কথা কোৱা হৈছে চীন দেশৰ সভ্যতাৰ কথা কোৱা হৈছে যে কেনেদৰে কাগজৰ ব্যৱহাৰ হল আগত কেনে ধৰণে কিতাপ লিখা হৈছিল তো এইবিলাক কথা ইয়াত উল্লেখ কৰা হৈছে তো ইয়াতো আপোনালোকে পঢ়ি
যিখিনি ইম্পৰ্টেণ্ট শব্দ আপোনালোকে পায় বা ইম্পৰ্টেণ্ট লাইন আপোনালোকে পায় তো সেইবিলাক আপোনালোকে পঢ়োতে প্ৰথমবাৰ পঢ়োতে আপোনালোকে আন্ডাৰলাইন কৰি থৈ যাব যেনে ইয়াতে ডাইৰেক্টলি মই এটা দেখুৱাই দিছোঁ যে মিছৰীয়া পেপিৰাছ শব্দটো গ্ৰীক প্ৰতিশব্দ আছিল বিব্লছ তো এনে ধৰণৰ প্ৰশ্নবিলাক সাধাৰণতে সুধে তো ইম্পৰ্টেণ্ট যিখিনি ফ্যাক্টছ থাকিব সেইখিনি আপোনালোকে আন্ডাৰলাইন কৰি থৈ দিব ঠিক আছে তো ডাইৰেক্ট আমি কুৱেশ্যনলৈকে আহিছোঁ প্ৰথম প্ৰশ্নত সুধিছে যে বাইবেলৰ মূল শব্দটোৰ মিছৰীয় প্ৰতিশব্দটো হৈছে যে বাইবেলৰ যেটো মূল শব্দ এই শব্দটোৰ মিছৰীয় প্ৰতিশব্দটো কি হয় সেইটো হল প্ৰশ্ন তো আমি যদি ইয়াত চাওঁ অলপ আগতে যিখিনি মই আন্ডাৰলাইন কৰিবলৈ কৈছিলোঁ যে মিছৰীয় পেপিৰাছ শব্দটোৰ গ্ৰীক প্ৰতিশব্দ আছিল বিব্লছ আৰু গ্ৰীকসকলে সেই কাৰণে পেপিৰাছত লেখা কিতাপৰ নামও দিছিল বিব্লছ অৰ্থাৎ কিতাপ তাৰ পিছতে লিখা আছে বিব্লছ শব্দৰ পৰাই ওলাইছে খ্ৰীষ্টানসকলৰ পবিত্ৰ ধৰ্মগ্ৰন্থ বাইবেলৰ নামটো গতিকে আমাৰ প্ৰশ্নত হেতে সুধিছিলে যে বাইবেলৰ যেটো মূল শব্দ সেই শব্দটোৰ মিছৰীয় প্ৰতিশব্দটোৰ নাম কি তো উত্তৰ কি হ'ব বিব্লছ হ'ব গতিকে ইয়াত উল্লেখ কৰা আছে পেপিৰাছৰ শব্দটোৰ গ্ৰীক প্ৰতিশব্দ আছিল বিব্লছ তো উত্তৰ হ'ব অপচন নম্বৰ 1 হ'ব এতিয়া আসো নেক্সট কুৱেশ্যন 130 ইয়াত কৈছে তলৰ কোনটো উক্তি শুদ্ধ হয় প্ৰথমটোত কৈছে চীনা লিপি আৱিষ্কাৰৰ পূৰ্বে গ্ৰীকসকলে কাগজ ব্যৱহাৰ কৰিছিল তো এইটো শুদ্ধ নহয় পঢ়িলে আপোনালোকে ধৰিব পাৰিব ইয়াৰ PDF টো দিয়া আছে কুৱেশ্যন পেপাৰখন দিয়া আছে আপোনালোকে প্ৰিভিয়াস ইয়াৰৰ যি কুৱেশ্যন পেপাৰৰ ফল্ডাৰ তাত আপোনালোকে পাব তো পঢ়িলে আপোনালোকে নিজে ধৰিব পাৰিব সো চীনসকলে গ্ৰীকসকলৰ আগত ব্যৱহাৰ কৰিছিল গতিকে চীন লিপি আৱিষ্কাৰৰ পূৰ্বে বা আগত গ্ৰীকসকলে কাগজৰ ব্যৱহাৰ জনা নাছিল চীনসকলে আগতে জানিছিল ঠিক আছে তো এইটো শুদ্ধ নহয় উক্তিটো তাৰ পিছত কৈছে গ্ৰীকসকলে কাগজৰ ব্যৱহাৰ কৰা কালত চীনা সাহিত্য নাছিল বুলি কৈছে এইটো শুদ্ধ নহয় গ্ৰীকসকলে যেতিয়া কাগজ ব্যৱহাৰ কৰে তাৰ আগতে চীনে সাহিত্য ৰচনা কৰিছিল তো এই বিষয়ে উল্লেখ কৰা আছে এই পেৰাগ্ৰাফটোত 3 নম্বৰ যেটো উক্তি এইটো শুদ্ধ হয় ইয়াতে কৈছে যে গ্ৰীকসকলে কাগজৰ ব্যৱহাৰ শিকাৰ প্ৰায় 2100 বছৰ পূৰ্বে চীনা সাহিত্যৰ জন্ম হৈছিল তো এই কথাষাৰ ইয়াত উল্লেখ কৰা আছে কিন্তু ডাইৰেক্টলি উল্লেখ কৰা নাই যে 2100 বছৰ পূৰ্বে চীনা সাহিত্যৰ জন্ম হৈছিল গ্ৰীকসকলে যেতিয়া কাগজৰ ব্যৱহাৰ শিকিছে তাৰ 2100 বছৰ আগতেই চীনসকলে সাহিত্যৰ জন্ম দিছিল এই কথাষাৰ ডাইৰেক্টলি কিন্তু কত মেনশন নাই এটো আমি উলাব লাগিব কেনেদৰে উলাব পাৰিম তো আমি আলোচনা কৰিম যেনে ইয়াত দ্বিতীয় যেটো পেৰাগ্ৰাফ আছে দ্বিতীয় পেৰাগ্ৰাফৰ প্ৰথম হাইট যদি আমি চাও যে যীশু খ্ৰীষ্টৰ জন্মৰ 2800 বছৰৰ আগতেই চীনৰ সম্ৰাট ফু হাইয়ে চীনা লিপি তথা বৰ্ণমালাৰ উদ্ভাৱন কৰি লিখিত চীনা সাহিত্যৰ সূচনা কৰিছিল গতিকে লিখিত সাহিত্যৰ যে সূচনা কৰিছিল চীনাসকলে এটো কেতিয়া কৰিছিল যীশু খ্ৰীষ্টৰ জন্মৰ 2800 বছৰ আগতে যীশু খ্ৰীষ্টৰ জন্মৰ 2800 বছৰ আগতে এই পইণ্টটো আমি মনত ৰাখিব লাগিব তাৰ আগতে তেওঁলোকে লিপি বা বৰ্ণমালা উদ্ভাৱন কৰিছিল চীনসকলে আৰু তেওঁলোকে সাহিত্যৰ সূচনা কৰিছিল এতিয়া আমি চাব লাগিব ইয়াৰ আগৰ পেৰাগ্ৰাফটোত আমাৰ আছে যে খ্ৰীষ্টপূৰ্ব 7ম শতিকাত ইজিপ্তৰ পৰা গ্ৰীচলৈ প্ৰথমবাৰৰ কাৰণে পেপিৰাছ আমদানি কৰা হয় গতিকে 7ম শতিকা খ্ৰীষ্টপূৰ্ব যীশু খ্ৰীষ্ট জন্মৰ আগত কৈছে 7ম যেটো শতিকা এই 7ম শতিকাত ইজিপ্তৰ পৰা গ্ৰীচলৈকে প্ৰথমবাৰ পেপিৰাছ আমদানি কৰিছিল আৰু এই পেপিৰাছৰ জৰিয়তে যি কাকত বনাইছিল কাগজ সেই কথাষাৰ ইয়াতে কোৱা হৈছে কাগজত লিখা আৰম্ভ কৰিছিল গতিকে হেয়া খ্ৰীষ্টপূৰ্ব 7ম শতিকাৰ সময়ছোৱাত প্ৰথমবাৰ গ্ৰীচলৈ আহিছিল বা গ্ৰীকসকলে ব্যৱহাৰ কৰিছিল এতিয়া আমাৰ উক্তিটোত কি কৈছিল যে গ্ৰীকসকলে কাগজৰ ব্যৱহাৰ শিকাৰ প্ৰায় 2100 বছৰ পূৰ্বে চীনা সাহিত্যৰ জন্ম হৈছিল বুলি কৈছে কেনেদৰে কাৰণ ইয়াত আমি পাইছো যে 7ম শতিকাৰ কথা পাইছো 7ম শতিকাত প্ৰথম তেওঁলোকে গ্ৰীকসকলে ব্যৱহাৰ কৰিব আৰম্ভ কৰিছিল আৰু যীশু খ্ৰীষ্টৰ জন্ম 2800 বছৰ আগত কিন্তু কি কৰিছিল চীনা সাহিত্যৰ সূচনা হৈছিল এতিয়া এই 2800 ৰ পৰা 7ম শতিকা মানে 700 বছৰ হ'ব 700 বছৰ যদি আমি বিয়োগ কৰিলো কিমান হ'ব 2800 বছৰৰ পৰা 700 বছৰ বিয়োগ কৰি দিলে 2100 বছৰ হ'ব গতিকে উত্তৰ হ'ব আমাৰ অপচন নম্বৰ 3 হ'ব যে 21 বছৰ পূৰ্বে চীনা সাহিত্যৰ জন্ম হৈছিল সো এনে ধৰণৰ ক্ৰিটিক্যাল কুৱেশ্যন দিয়ে গতিকে কিছুমান কুৱেশ্যন আমি অলপ ক্যালকুলেশন কৰিব লগা হয় আৰু যদি বেছি টাইম কনজিউমিং হয় আপুনি উলাব পৰা নাই প্ৰশ্নটোৰ উত্তৰ তেতিয়াহলে স্কিপ কৰিব বেলেগ কুৱেশ্যন বিলাক আপোনালোকে এটেম্প কৰিব হেতু কুৱেশ্যনত লাগি না থাকিব যদি আপোনাৰ কাৰণে জটিল হৈছে আপুনি উলাব পৰা নাই তেনেহলে তাত বেছি সময় নষ্ট নকৰি বেলেগ প্ৰশ্নলৈকে আপুনি আহিব স্কিপ কৰিব দুই এটা কুৱেশ্যন বাদ দিলে আমাৰ বেছি প্ৰবলেম নহয় কাৰণ সেই প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ গৈ যদি আপোনাৰ 2-4টা কুৱেশ্যন আপোনাৰ ৰৈ যায় তেতিয়াহলে হেতু বেছি আপোনাৰ কাৰণে ক্ষতিকাৰক হ'ব তো যি কি নহওক নেক্সট কুৱেশ্যনলৈকে আহিছো 131 ইয়াতে কৈছে যে চীনাসকলে লিপিৰ আৱিষ্কাৰ কৰি চীনা সাহিত্যৰ সূচনা কৰে
যে চীনাসকলে লিপিৰ আৱিষ্কাৰ কৰি চীনা সাহিত্যৰ সূচনা কেতিয়া কৰিছিল তো এই বিষয়ে আমি পাইছো অলপ আগতে পালো যে যীশু খ্ৰীষ্টৰ জন্মৰ 2800 বছৰ আগতে চীনৰ সম্ৰাট আছিল ফু হায়া তেখেতে চীনা লিপি তথা বৰ্ণমালাৰ উদ্ভাৱন কৰিছিল আৰু চীনা সাহিত্যৰ সূচনা কৰিছিল গতিকে উত্তৰ ইয়াতে অপচন নম্বৰ 3 হ'ব 2800 খ্ৰীষ্টপূৰ্বত গতিকে খ্ৰীষ্টপূৰ্ব মানে আপোনালোকে মনত ৰাখিব যীশু খ্ৰীষ্টৰ জন্মৰ আগত যীশু খ্ৰীষ্টৰ জন্মৰ আগত হলে খ্ৰীষ্টপূৰ্ব হয় পিছত হলে খ্ৰীষ্টাব্দ হয় তো এতিয়া আইছো নেক্সট কোৱেশ্চন 132 নম্বৰ কোৱেশ্চনলৈকে ইয়াতে কৈছে যে চীনা লিপিৰ উদ্ভাৱক কোনে চীনা লিপি উদ্ভাৱন কৰিছিল অলপ আগতে পাইছো চীনৰ সম্ৰাট আছিল ফু হাই গতিকে উত্তৰ অপচন নম্বৰ 2 হ'ব তাৰ পিছত 133 নম্বৰ কোৱেশ্চনলৈকে আইছো ইয়াতে কৈছে কনফিউচিয়াছ আছিল যে কনফিউচিয়াছ কোন আছিল তো এই বিষয়ে আমি ইয়াতে পাম একেবাৰে শেষত ইয়াত উল্লেখ কৰা আছে সেই কাৰণে কনফিউচিয়াছক মানৱ জাতিৰ আটাইতকৈ প্ৰভাৱশালী শিক্ষকসকলৰ ভিতৰত এজন বুলি ধৰা হয় যে কনফিউচিয়াছক কি কয় মানৱ জাতিৰ আটাইতকৈ প্ৰভাৱশালী শিক্ষকসকলৰ ভিতৰত এজন বুলি ধৰা হয় তো এই বিষয়ে উল্লেখ কৰা আছে অপচন নম্বৰ 1 ত যে মানৱ জাতিৰ আটাইতকৈ প্ৰভাৱশালী শিক্ষকসকলৰ এজন আছিল নেক্সট কোৱেশ্চন লৈকে আইছো আদিতে গ্ৰীকসকলৰ কিতাপ কম আছিল কাৰণ যে আদিত আৰম্ভণিতে গ্ৰীকসকলৰ কিতাপ বহুত কম আছিল ইয়াৰ কাৰণটো কি আছিল তো এই বিষয়ে উল্লেখ কৰা আছে প্ৰথম শাৰীতে আছে যে গ্ৰীচত অতি প্ৰাচীন কালৰ পৰাই জ্ঞানৰ চৰ্চা চলিছিল যদিও তাত কিতাপৰ সংখ্যা অতি তাকৰ আছিল কম আছিল ইয়াৰ কাৰণ আছিল যে প্ৰাচীন গ্ৰীকসকলে কিতাপ লিখিবলৈ জন্তুৰ ছাল বা কাঠৰ টুকুৰা আদি যিবোৰ সঁজুলি ব্যৱহাৰ কৰিছিল সেইবোৰত এখন সম্পূৰ্ণ কিতাপ লেখা সহজ কাম নাছিল গতিকে আগত তেওঁলোকে জন্তুৰ ছালত লিখিছিল কাঠৰ টুকুৰাত লিখিছিল গতিকে এখন কিতাপ সেইবিলাকত লিখাটো সম্ভৱ নাছিল পেপাৰৰ ব্যৱহাৰ তেওঁলোকে জনা নাছিল পেপাৰ যে ব্যৱহাৰ কৰিব পাৰে সেই বিষয়ে তেওঁলোকে জনা নাছিল সেই কাৰণে ইয়াত পিছৰ লাইনটোত কোৱা হৈছে আকৌ খ্ৰীষ্টপূৰ্ব 7ম শতিকাত ইজিপ্তৰ পৰা গ্ৰীচলৈ প্ৰথমবাৰৰ বাবে পেপিৰাছ আমদানি হয় তাৰ পিছত কাকতত পেপাৰত তেওঁলোকে লিখা আৰম্ভ কৰে গতিকে উত্তৰ আমাৰ হ'ব ইয়াতে অপচন নম্বৰ 3 হ'ব তেওঁলোকে কাকত ব্যৱহাৰ নাজানিছিল কাকতৰ ব্যৱহাৰ তেওঁলোকে জনা নাছিল কাৰণে সেই সময়ত কিতাপ কম আছিল ঠিক আছে তো 2 নম্বৰ অপচনত আপোনাৰ কনফিউজন হ'ব পাৰে ইয়াতে কৈছে যে তেওঁলোকে জন্তুৰ ছালত লিখিব নোৱাৰিছিল গতিকে জন্তুৰ ছালত তেওঁলোকে লিখিব পাৰিছিল কিন্তু এখন কিতাপ লিখাটো সম্ভৱ নাছিল এখন কিতাপ লিখিলে বহুত লিখিব লাগিব ইমান ছাল পঢ়াত অসুবিধা বা ইমান বিলাক কাঠ বা ছালত যদি তেওঁলোকে লিখিলে সেইবিলাক পঢ়াৰ বাবে অসুবিধা আছিল কোনোবাটো হয়তো হেৰাই যাব পাৰে গতিকে এনে ধৰণৰ সমস্যা আছিল কাৰণে কিতাপৰ সংখ্যা কম আছিল গতিকে জন্তুৰ ছালত তেওঁলোকে লিখিব নোৱাৰিছিল এটো নহয় লিখিব হেতে ঠিকই পাৰিছিল কিন্তু হেতু সম্ভৱ নাছিল এখন কিতাপ লিখাটো উত্তৰ ইয়াতে অপচন নম্বৰ 3 হ'ব কাৰণ তেওঁলোক কাকতৰ ব্যৱহাৰ পেপাৰৰ ব্যৱহাৰ জনা নাছিল এতিয়া 135 লৈকে আহিছো ইয়াতে কৈছে যে চীনা লিপি তথা বৰ্ণমালাৰ উদ্ভাৱন কৰি ইয়াত তথা শব্দটো যেটা আমি লাইন পাইছিলো যে চীনা লিপি তথা বৰ্ণমালাৰ উদ্ভাৱন কৰিবলৈ এটা শব্দ আছিল ইয়াত যেটো তথা শব্দটো ব্যৱহাৰ কৰা হৈছে এই শব্দটো কি হয় সংযোজক অব্যয় হয় বিশেষণ হয় বিয়োজক অব্যয় হয় নে সৰ্বনাম হয় তো এটো এটা অব্যয় পদ হয় আমি সকলোৱে জানো তথা আৰু কিন্তু এবিলা হৈছে আমাৰ অব্যয় পদ কিন্তু এই অব্যয় পদবিলাকৰ কি থাকে ভাগ আছে প্ৰকাৰ আছে তো ইয়াৰ যেটো উত্তৰ হ'ব অপচন নম্বৰ 1 হ'ব সংযোজক অব্যয় বুলি কোৱা হয় যেতিয়া দুটা বাক্য বা তিনিটা বাক্য হ'ব পাৰে এই বাক্যবিলাক অব্যয়ৰ জৰিয়তে যেটো অব্যয়ৰ জৰিয়তে সংযোগ কৰা হ'ব তাক কোৱা হ'ব সংযোজক অব্যয় বুলি কোৱা হ'ব যেনে ইয়াতে তেওঁ কি উদ্ভাৱন কৰিছিল চীনা লিপি আৰু বৰ্ণমালা উদ্ভাৱন কৰিছিল তো এই দুটা বাক্য তেওঁ চীনা লিপি উদ্ভাৱন কৰিছিল তেওঁ বৰ্ণমালাৰ উদ্ভাৱন কৰিছিল এই দুটা বাক্যক একলগ কৰা হৈছে তথা শব্দটোৰ জৰিয়তে যে তেওঁ চীনা লিপি তথা বৰ্ণমালা উদ্ভাৱন কৰিছিল বা কেতিয়াবা আমি আৰু ব্যৱহাৰ কৰি দুটা বাক্য আমি একলগ কৰো তো এইবিলাক হ'ব সংযোজক অব্যয় কাৰণ ইয়াক কি কৰিছে সংযোগ কৰিছে লগ লগাইছে সেই কাৰণে ইয়াক সংযোজক অব্যয় বুলি কোৱা হয় আৰু তলত দিয়া আছে বিয়োজক অব্যয় কি কৰে সেপাৰেট কৰে পৃথক কৰে যেনে কিন্তু ব্যৱহাৰ কৰো আমি কিন্তু ব্যৱহাৰ কৰি আমি পৃথক কৰিব পাৰো তো এইখিনি আছিল গদ্যাংশ দুটা গদ্যাংশৰ কোৱেশ্চনখিনি আমি আলোচনা কৰিলো এতিয়া আমাৰ পেডাগজি কোৱেশ্চন আহিব 15টা প্ৰথম প্ৰশ্নটোলৈকে আহিছো পেডাগজিৰ 136 ত আছে যে তলৰ কোনটো পদ্ধতিয়ে মৌখিক অনুশীলন আৰু ভাষাৰ আনুষ্ঠানিক সমলসমূহ আয়ত্তকৰণ ভাষা অধ্যয়নৰ বাবে অত্যাৱশ্যকীয় হিচাপে গণ্য কৰে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ 1 হ'ব শ্ৰাব্য ভাষিকতা বা অডিও লিংগুৱেলিজম বুলি কোৱা হয় সো অডিও লিংগুৱেলিজমত কি কৰা হয় ইয়াত মৌখিক অনুশীলনৰ ওপৰত সকলোকে বেছি গুৰুত্ব দিয়া হয় যেটো শ্ৰাব্য ভাষিকতা হয় শ্ৰাব্য ভাষিকতাৰ কাৰণে মুখে মুখে কোৱাৰ অভ্যাসটো বেছিকে কৰা হয় ভাষা শিকনৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হ'ব যাতে ল'ৰা ছোৱালী মুখে মুখে কৈ শিকিব পাৰে তাৰ ওপৰত বেছি গুৰুত্ব দিয়া হ'ব আৰু ইয়াত
ভাষাৰ আনুষ্ঠানিক সমলসমূহৰো আয়ত্তকৰণ কৰা হয় যে আনুষ্ঠানিক যিবিলাক সমল আছে তাৰ যিখিনি নিয়ম নীতি আছে সকলো ভাষাৰে গ্ৰামাৰ থাকে সকলো ভাষাৰে কিছু নীতি নিয়ম থাকিব সেই নীতি নিয়মখিনিৰ ওপৰতো গুৰুত্ব দিয়া হয় কিন্তু মৌখিক অনুশীলনটোৰ ওপৰত সকলোতকৈ বেছি গুৰুত্ব দিয়া হয় যোগাযোগৰ বাবে যাতে ল'ৰা-ছোৱালী শিকিব পাৰে মৌখিকভাৱে সিহঁতে অনুশীলন কৰি সিহঁতে শিকিব পাৰে তাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় গতিকে যেহেতু মৌখিক অনুশীলনৰ কথা কৈছে উত্তৰ আমাৰ শ্ৰাব্য ভাষিকতা আহিব অডিঅ' লিংগুইজিম হ'ব ঠিক আছে অপচন নম্বৰ 1 হ'ব ইয়াৰ শুদ্ধ উত্তৰ তো বাকি কিটা আমি বাৰে বাৰে আলোচনা কৰি আহিছো তো সেইকাৰণে মই আলোচনা কৰিব বিচৰা নাই বাৰে বাৰে সম্পূৰ্ণ শাৰীৰিক সহায়টো আমি আলোচনা কৰিছো কোনোবা এটা ভিডিঅত যে সম্পূৰ্ণ শৰীৰটোক ব্যৱহাৰ কৰি শিকোৱা হয় যেনে কাৰোবাক যদি মনে মনে থাকিবলৈ কোৱা হয় তেওঁ মুখত হাতখন দি ওঠত আঙুলিটো দি তেওঁক ইংগিত দিব পাৰে যে তেওঁ মনে মনে থাকিব লাগিব গতিকে ইয়াত সম্পূৰ্ণ শৰীৰটোক ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো ভাষা শিকাব পাৰো গতিকে ইয়াক সম্পূৰ্ণ শাৰীৰিক সহায় বুলি কয় তো এইবিলাক আমি আলোচনা কৰিছো কোনোবা এটা ভিডিঅত তো যি কিনক নেক্সট কোৱেশ্চনলৈ গাইছো 137 লৈকে ইয়াতে কৈছে সপ্তম শ্ৰেণীৰ ছাত্ৰ ইলমে কানাড়া মাৰাঠী হিন্দী আৰু ইংৰাজী ভাষা জানে তেওঁ ঘৰত মাক দেউতাকৰ সৈতে কথা পাততে এই চাৰিওটা ভাষা নিসংকোচে ব্যৱহাৰ কৰে আনহাতে বিদ্যালয়ত হিন্দী কানাড়া আৰু ইংৰাজী ব্যৱহাৰ কৰে কাৰণ তেওঁ বন্ধু আৰু শিক্ষকসকলে এই তিনিটা ভাষা ভালকৈ বুজি পায় তো ছাত্ৰজনে চাৰিটা ভাষা জানে কানাড়া ভাষা মাৰাঠী ভাষা হিন্দী ভাষা আৰু ইংৰাজী ভাষা কিন্তু তেওঁ ব্যৱহাৰ বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ব্যৱহাৰ কৰে তেওঁ ঘৰত মাক দেউতাকৰ লগত কথা পাততে এই চাৰিওটা ভাষাই ব্যৱহাৰ কৰে কিন্তু বিদ্যালয়ত হিন্দী কানাড়া আৰু ইংৰাজী ভাষা বেছিকৈ ব্যৱহাৰ কৰে কাৰণ তেওঁৰ বন্ধু আৰু শিক্ষকসকলে একেটা ভাষা বুজি পায় কানাড়া ভাষা বুজি পায় হিন্দী আৰু ইংৰাজী বুজি পায় কিন্তু তাত আৰু এটা ভাষাটো জানে সেইটো হৈছে মাৰাঠী ভাষাটো বুজি নাপায় কাৰণে তেওঁৰ বন্ধুসকলে বা শিক্ষকসকলে তো বেছি ব্যৱহাৰটো নকৰে গতিকে এই যেটো তে অভ্যাস বহুকেইটা ভাষা তেওঁ যে ব্যৱহাৰ কৰে এই অভ্যাসটো কি বুলি কোৱা হয় তো এই অভ্যাসটো ক'ব আন্তঃভাষিক দক্ষতা বুলি কয় অপচন নম্বৰ 1 হ'ব শুদ্ধ উত্তৰ ট্ৰান্সলিংগুৱেল এবিলিটি বুলি কয় ছাত্ৰ ছাত্ৰীসকলে যেতিয়া বহুকেইটা ভাষা তেওঁলোকে ব্যৱহাৰ কৰে আৰু এই ভাষাবিলাক ব্যৱহাৰ কৰে তেওঁলোকে অনুবাদৰ জৰিয়তে তেওঁলোকে ব্যৱহাৰ কৰে যেনে হিন্দী ভাষা কানাড়া ভাষা তো হিন্দীৰ ভাষাৰ কথাখিনিকে তেওঁ অনুবাদ কৰি কানাড়া ভাষাত কৈছে আৰু সেইখিনিকে ইংৰাজী ভাষাতো ব্যৱহাৰ কৰিছে গতিকে এনেদৰে যেতিয়া তেওঁ ব্যৱহাৰ কৰিব বহুকেইটা ভাষা যেতিয়া তেওঁ ব্যৱহাৰ কৰিব তেতিয়া ইয়াক আন্তঃভাষিক দক্ষতা বুলি কয় গতিকে এই ছাত্ৰজনৰ আন্তঃভাষিক দক্ষতা আছে ট্ৰান্সলিংগুৱেল এবিলিটি তেওঁৰ আছে তো বাকি ইয়াত যেটো ভাষা মিশ্ৰণ কোড মেচিং বুলি কৈছে তো কোড মেচিং হৈছে যেতিয়া ইনষ্ট্ৰাকচনত যেতিয়া ক্লাছৰুমত শিক্ষকগৰাকীয়ে বহুকেইটা ভাষা ব্যৱহাৰ কৰিব যে ক্লাছৰুমত কি কৰিব শিক্ষকগৰাকীয়ে বহুকেইটা ভাষাৰ তাত ব্যৱহাৰ কৰা হ'ব ছাত্ৰ ছাত্ৰীসকলৰ মাজত যে ধৰক এটা ক্লাছৰুমত বেলেগ বেলেগ ভাষা ল'ৰা-ছোৱালী থাকিব পাৰে অসমীয়া ভাষাৰ থাকিব পাৰে বড়ো ভাষাৰ থাকিব পাৰে বাংলা ভাষাৰ থাকিব পাৰে তো বেলেগ বেলেগ ভাষা থাকিব পাৰে তো শিক্ষকগৰাকীয়ে কি কৰিব পাৰে যে সকলো ভাষাৰে তাত ইনষ্ট্ৰাকচন হিচাপে ব্যৱহাৰ কৰিব পাৰে গোটেইখিনি তেওঁ কি কৰিব মেচিং কৰিব মেচ কৰিব মানে মিশ্ৰণ কৰিব যাতে ছাত্ৰ ছাত্ৰীসকলে এটা হীনমন্যতাত নুভুগে যে আমাৰ ভাষাটো হয়তো ভাল নহয় সেইকাৰণে ইয়াত কোৱা নহয় বা আমাক গুৰুত্ব দিয়া নহয় আমাৰ ভাষাটো হয়তো ভাল নহয় তো তেনে ধৰণৰ হেতৰ মনোভাৱ হ'ব পাৰে গতিকে হেইটো নোহোৱাৰ বাবে আৰু তেওঁলোকৰ মনৰ কথাখিনি স্পষ্টভাৱে যাতে ক'ব পাৰে নিজৰ ভাষাত সেইকাৰণে প্ৰতিটো ভাষাই তাত ব্যৱহাৰ যদি কৰা হয় বা ব্যৱহাৰৰ বাবে সুবিধা কৰি দিয়া হয় ক্লাছৰুমত তেনেহলে ইয়াক কোড মেচিং বুলি কোৱা হয় আৰু যেটো ভাষা সঞ্চৰণ কোড মুভিং বুলি কোৱা হয় তো ইয়াত বেলেগ বেলেগ এটা যেটো কনভাৰসেচন যেদৰে মই কথা পাতি আছো এই কনভাৰসেচনতে যদি মই বেলেগ বেলেগ ভাষা ব্যৱহাৰ কৰো হিন্দীও কলো অলপ ইংৰাজীও কলো অলপ অসমীয়াও কলো তো এইটো কি বুলি কয় ভাষা সঞ্চৰণ কোড মুভিং বুলি কোৱা হয় ঠিক আছে আৰু ইন্টাৰ ল্যাঙ্গুৱেজটো হৈছে আন্তঃভাষা ইন্টাৰ ল্যাঙ্গুৱেজটো হৈছে মাজৰ এটা ভাষা সাপোজ দুটা ভাষা এটা ভাষা মোৰ মাতৃভাষা অসমীয়া আৰু আনটো ভাষা মই ইংৰাজী ভাষা শিকিব লৈছো যেতিয়া শিশুসকলে বা আমি প্ৰথমতে এটা ভাষা শিকিবলৈ লওঁ তো তেতিয়া আমাৰ বহুত ভুল হয় গতিকে আমি অসমীয়াও তাত মিক্স কৰো ইংৰাজীৰো কিছু অসমীয়াৰো কিছু মিক্স কৰি আমি এটা মাজৰ এটা ভাষা আমি সৃষ্টি কৰি লওঁ গতিকে ইয়াক কয় আন্তঃভাষা বুলি কয় ইন্টাৰ ল্যাঙ্গুৱেজ বুলি কয় গতিকে আমি যিকোনো নতুন ভাষা শিকিবলৈ যাওঁতে আমি কিন্তু প্ৰথম ভাষাটোৰ প্ৰভাৱ দ্বিতীয় ভাষাটোত পৰে যাৰ ফলত আমাৰ কি হয় মিক্স আপ হৈ যায় প্ৰপাৰলি আমি হেতু অসমীয়াও নহয় প্ৰপাৰলি ইংৰাজীও নহয় এই যেটো মাজৰ এটো কয় ইন্টাৰ ল্যাঙ্গুৱেজ বুলি কয় ঠিক আছে তো এতিয়া নেক্সট কোৱেশ্চন লৈকে আইছো 138 লৈকে ইয়াতে কৈছে ভাষা শিক্ষণৰ ক্ষেত্ৰত তলৰ কোনটো বক্তব্য শুদ্ধ যে ভাষা শিক্ষণৰ ক্ষেত্ৰত তলৰ কোনটো বক্তব্য শুদ্ধ হেতু হল ইয়াৰ প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ 3 যে নিজা ভাষা বা প্ৰথম ভাষাৰ শিক্ষণে দ্বিতীয় ভাষা শিক্ষণত সহায় কৰে ডেফিনেটলি প্ৰথম ভাষাৰ যেটো শিক্ষা দ্বিতীয় ভাষাৰ শিক্ষণত সহায় কৰে যেতিয়া আমি দ্বিতীয় ভাষা আমি শিকিম সাপোজ ইংৰাজী ভাষা শিকিম তো ইংৰাজী ভাষা শিকতে আমাৰ প্ৰথম ভাষাই কিন্তু সদায় সহায় কৰিব
অসমীয়া ভাষাটো সদায় সহায় কৰিব কাৰণ আমি ইংৰাজী শিকোতে সদায় অসমীয়াৰে উদাহৰণ দি আমাক ইংৰাজী ভাষাবিলাক শিকোৱা হয় মই আগতে কৈছো গ্ৰামাৰ শিকাব গলে অসমীয়া গ্ৰামাৰৰ কথা আমাক আগতে ক'ব তাৰ উদাহৰণ দিব হেতুৰ জৰিয়তে আমাক ইংৰাজী ভাষা শিকাব গতিকে প্ৰথম ভাষাই আমাক কি কৰিব সহায় কৰিব তো এইটো হ'ব শুদ্ধ উত্তৰ তেতিয়া আইছো 139 লৈকে ইয়াতে কৈছে এগৰাকী শিক্ষকে ষষ্ঠ শ্ৰেণীৰ শ্ৰেণীকোঠাত পাকঘৰৰ সামগ্ৰীসমূহৰ বৰ্ণনামূলক লিখনৰ যোগেদি শব্দ ভাণ্ডাৰৰ জ্ঞান দিবলৈ শ্ৰেণীলৈ চামুচ কাঁহী-বাতি বাকচ কেৰাহী আদি আনি প্ৰদৰ্শন কৰিছে যে ভাষা শিক্ষণৰ ক্ষেত্ৰত এই সামগ্ৰীবোৰক কি বুলি জনা যায় এতিয়া ক্লাছৰুমত আমি কি ব্যৱহাৰ কৰো শিক্ষণ সামগ্ৰী ব্যৱহাৰ কৰো TLM আমি ব্যৱহাৰ কৰো আৰু এই TLM বিলাক আমি লৈ যাও লৰাছলে সেই TLM ৰ জৰিয়তে বিষয়বিলাক আমি শিক্ষা দিও বা কিছু আমি শব্দ ভাণ্ডাৰ ইহত শিকাব পাৰো শব্দৰ জ্ঞান আমি শিকাব পাৰো কিছুমান চাৰ্টৰ জৰিয়তে হক তো এবিলাক আমাক কি বুলি কয় শিক্ষণ সামগ্ৰী বুলি কয় যেটো অপচন নম্বৰ 1 ত আছে কিন্তু ইয়াৰ উত্তৰ অপচন নম্বৰ 1 নহব শিক্ষণ সামগ্ৰী নহব কিয় নহব কাৰণ তেওঁ যিবিলাক সামগ্ৰী লৈ গৈছে ক্লাছৰুমত লৰাছলি শিকোৱাৰ বাবে আৰু কিহৰ ওপৰত জ্ঞান দিব তেওঁ পাকঘৰৰ সামগ্ৰীসমূহৰ ওপৰত তেওঁ জ্ঞান দিব পাকঘৰত যিবিলাক আমাৰ সামগ্ৰী থাকিব তাৰ শব্দবিলাক শিকাব তাৰ কাৰণে তেওঁ চামুচ লৈ গৈছে কাঁহী বাতি লৈ গৈছে বাকচ লৈ গৈছে কেৰাহী লৈ গৈছে তো এইবিলাক যেতিয়া তেওঁ লৈ গৈছে তাৰ মানে তেওঁ ৰিয়েল অবজেক্ট বিলাক লৈ গৈছে ৰিয়েল সেই পাকঘৰত থকা বস্তুবিলাকে অবজেক্ট বিলাকে লৈ গৈছে আৰু যেতিয়া ৰিয়েল বস্তু ক্লাছৰুমত লৈ যোৱা হ'ব হেতুক ৰিলিয়া বুলি কোৱা হয় যেটো অপচন নম্বৰ 2 হ'ব এটো শুদ্ধ উত্তৰ হ'ব ৰিলিয়া কোনোবা জন্তুৰ কথা ক'বলৈ যাওতে যদি আমি এক্স্যাক্টলি সেই ৰিয়েল জন্তুটোৱে যদি ক্লাছৰুমত লৈ গৈছো হেতুক ৰিলিয়া বুলিয়ে কোৱা হ'ব আৰু যদি তাক বুজাবলৈ আমি পিকচাৰ চাৰ্ট ব্যৱহাৰ কৰিছো ভিডিও ব্যৱহাৰ কৰিছো তেনেহলে ইয়াক শিক্ষণ সামগ্ৰী বুলি কোৱা হ'ব ঠিক আছে এটা নেক্সট কোৱেশ্চন লৈকে আইছো 140 নম্বৰ কোৱেশ্চন লৈকে ইয়াতে কৈছে ঘোষিত জ্ঞান ডিক্লাৰেটিভ নলেজ হৈছে তো ডিক্লাৰেটিভ নলেজ মানে মই আগত কৈছো আপোনাক যে কোনো এটা তথ্যৰ বিষয়ে আমি যেতিয়া জানিম কোনো এটা তথ্য কেতিয়াবা আমি এটা সন জানিলো কেতিয়াবা কাৰোবাৰ নাম জানিছো কাৰোবাৰ আমি ডেট জানিছো তাৰিখ জানিছো তো এনে ধৰণৰ যিবিলাক ফ্যাক্টস থাকিব এই ফ্যাক্টস বিলাকৰ বিষয়ে আমি যেতিয়া নলেজ হ'ব এটোক ডিক্লাৰেটিভ নলেজ বুলি কয় আৰু যেতিয়া আমাৰ প্ৰসেছটোৰ নলেজ হ'ব মানে পদ্ধতিটোৰ নলেজ হ'ব তেতিয়া তাক পদ্ধতিগত জ্ঞান বুলি কোৱা হয় যে ধৰক সাইকেলখন কেনেদৰে চলাব লাগে এই চলোৱা যিটো পদ্ধতিটোৰ যেতিয়া আমাৰ জ্ঞান হ'ব এটোক পদ্ধতিগত জ্ঞান হ'ব ভাত কেনেদৰে বনাব লাগে তো বনোৱাৰ পদ্ধতিটো যেতিয়া আমি শিকিম তেতিয়া ইয়াক পদ্ধতিগত জ্ঞান বুলি ক'ব কিন্তু ভাত বনোৱাতে আমাক কি সামগ্ৰীৰ প্ৰয়োজন হয় সামগ্ৰীকেইটা নাম মোৰ মনত আছে হেতু কিন্তু প্ৰসিজাৰাল নলেজ হয় এটো ডিক্লাৰেটিভ নলেজ হ'ব কাৰণ আমাৰ অকল সেই ফ্যাক্টস খিনিহে মনত আছে ঠিক আছে তো প্ৰসেছটো আমাৰ মনত নাই গতিকে প্ৰসেছ বা পদ্ধতিৰ বিষয়ে জ্ঞান যেতিয়া হ'ব ইয়াক ডিক্লাৰেটিভ নলেজ বুলি কোৱা হয় তো আমি আগতো ডিসকাস কৰিছো এই বিষয়ে তো ইয়াত আমাৰ উত্তৰ কি হ'ব আমি যদি চাও অপচন 1 ত লিখা আছে যে ভাষাৰ শব্দ উচ্চাৰণ কৰিবলৈ শিকা যে ভাষাৰ শব্দবিলাক যেতিয়া আমি উচ্চাৰণ কৰিবলৈ শিকিম তাত কিন্তু আমাৰ প্ৰসিজাৰাল নলেজ লাগিব পদ্ধতিগত জ্ঞান লাগিব কাৰণ শব্দ এটা উচ্চাৰণ কৰিবলৈ যাওতে তাত আমাৰ ধ্বনিৰ বিষয়ে আমি জানিব লাগিব গ্ৰামাৰৰ বিষয়ে জানিব লাগিব আকাৰ ইকাৰ এইবিলাকৰ বিষয়ে জানিব লাগিব তো এইবিলাক জানিব লগা মানে পদ্ধতিগত আমাৰ জ্ঞান হ'ব লাগিব গতিকে এইটো আমাৰ উত্তৰ নহয় দ্বিতীয়তে কৈছে ব্যাকৰণ সম্পৰ্কে বিষয় সম্পৰ্কে জনা তো এইটো আমাৰ শুদ্ধ উত্তৰ যে ব্যাকৰণৰ বিষয়ে আমি জানো যে ব্যাকৰণ কি আছে কি নাই এইখিনি আমি জানো টেন্স কেই প্ৰকাৰৰ বুলি সুধিলে টেন্স তিনি প্ৰকাৰৰ আৰ্টিকল কেইটা বুলি সুধিলে আমি ক'ব পাৰো ঠিক আছে তো এয়াৰ বিষয়ে জ্ঞান আছে মানে কি এটো ডিক্লাৰেটিভ হয় আমি অকল ফ্যাক্টস খিনি জানো কিন্তু 3 নম্বৰত চাব ব্যাকৰণৰ বিষয়ত ভুল চিনাক্ত কৰিব জানা যদি ব্যাকৰণৰ কিবা ভুল আছে হেতু যদি আমি চিনাক্ত কৰিব পাৰো হেতু যদি আমি জানিব পাৰো চিনিব পাৰো তাৰ মানে আমাৰ তাত পদ্ধতিগত জ্ঞান আছে ব্যাকৰণৰ পদ্ধতিবিলাক তাৰ ৰুল ৰেগুলেশনস বিলাক আমি সকলো জানো সেইকাৰণে তাৰ ভুল উলাব পাৰিছো সেই নলেজটো কিন্তু কি হ'ব প্ৰসিজাৰাল নলেজ হ'ব ঠিক তেনেদৰে ব্যাকৰণিক বিষয় কিদৰে লিখিব লাগে হেতু যদি আমি জানো তো লিখিব গলেও আমাৰ প্ৰসেছটো জানিব লাগিব গতিকে হেতু আমাৰ প্ৰসিজাৰাল নলেজ হ'ব কিন্তু ব্যাকৰণ সম্পৰ্কে আমাৰ জনাটোৰ ক্ষেত্ৰত কিন্তু আমাৰ ডিক্লাৰেটিভ নলেজ বুলি কোৱা হ'ব অকল ব্যাকৰণ সম্পৰ্কে জানো যে ব্যাকৰণ অমুক বস্তুবিলাক থাকে তো সেইখিনি জানো হয়তো 2-4টা আমাৰ ডেফিনেশন মুখস্থ কৰি লৈছো হেতু জানো তো এইটো হ'ব আমাৰ ডিক্লাৰেটিভ নলেজ হ'ব ঠিক আছে তো এতিয়া আইছো নেক্সট কোৱেশ্চন 141 লৈকে ইয়াতে কৈছে আলস্য বিষয়ৰ বিপৰীত প্ৰসংগৰ হৈতে শিক্ষাৰ্থীক মুখামুখি কৰাই মূল বিষয়টো সম্পৰ্কে ধাৰণা কৰিবলৈ দিয়া এটা পৰিবেশ সৃষ্টি কৰা হৈছে এনেদৰে শিক্ষাৰ্থীক শিকোৱা কাৰ্যটো কি কোৱা হয় তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ 3 হ'ব সমালোচনাত্মক অক্ষৰ জ্ঞান বুলি কয় বা ক্ৰিটিক্যাল লিটাৰেসি বুলি কয় অসমীয়াটো বেলেগ থাকে আগৰ প্ৰশ্নটো চালে ইয়াৰ অসমীয়াটো বেলেগ আছিল ইয়াতে বেলেগ দিয়া হৈছে ইংৰাজীটো মনত ৰাখিব ক্ৰিটিক্যাল লিটাৰেসি বুলি থাকিব তো ক্ৰিটিক্যাল লিটাৰেসিত কি হয় আমি আগতো ডিসকাস কৰিছিলো যে ইয়াত সেই যেটো পঢ়া হল যেটো প্ৰসংগ বা যেটো পাঠ আমি পঢ়িলো
তাৰ অৰ্থ বুজাই অকল নহয় অৰ্থ বুজাৰ ওপৰত তাক আমি ক্ৰিটিক্যালি এনালাইজ কৰিব পাৰিব লাগিব ক্ৰিটিক্যাল কথাবিলাক আমি জানিব লাগিব তাৰ সমালোচনাত্মক দিশবিলাক জানিব লাগিব তাক এনালাইজ কৰিব পাৰিব লাগিব তাৰ নেগেটিভ কিবা যদি ইম্প্যাক্ট আছে সেইখিনি আমি ধৰিব পাৰিব লাগিব পজিটিভ কি আছে সেইখিনি জানিব লাগিব ডিমেৰিটছ কি আছে মেৰিটছ কি আছে এই গটেবিলাকৰ বিষয়ে আমি যেতিয়া ধাৰণা কৰিব পাৰিম হেতু ক'ব ক্ৰিটিক্যাল লিটাৰেসি বুলি ক'ব আৰু ইয়াতে যদি আমি প্ৰশ্নটো চাওঁ যে আলোচ্য বিষয়ৰ বিপৰীত প্ৰসংগৰ হৈতে শিক্ষাৰ্থীক মুখামুখি কৰাই দিয়া হৈছে যেটো বিষয় আলোচনা কৰা হৈছে সেই বিষয়ৰ বিপৰীত বিষয় এটাৰ বিষয়ে হেতক ধাৰণা কৰিবলৈ দিয়া হৈছে গতিকে এইটোটো কি হ'ব ক্ৰিটিক্যাল লিটাৰেসি হ'ব কাৰণ যেটো বিষয় হেতক শিকোৱা হল সেই বিষয়টোৰ অপোজিট এটা দিশৰ বিষয়ে শিকোৱা হৈছে যে ধৰক সৰু এটা উদাহৰণ যদি দিও গণতন্ত্ৰৰ কথা আমাৰ তেওঁলোকক বুজাইছে লৰাছলিক বুজাইছে গণতন্ত্ৰৰ কথা কিন্তু গণতন্ত্ৰৰ কথা বুজাতে ৰাজতন্ত্ৰৰ কথাও কৈছে আগতে ৰজাৰ শাসন কি আছিল সেই বিষয় ক'লে তাৰ পিছত গণতন্ত্ৰৰ কথাও কৈছে গতিকে ইয়াৰ ফলত কি হ'ব হেতৰ ক্ৰিটিক্যাল লিটাৰেসি হ'ব ইহতে পাৰ্থক্যবিলাক বুজিব পাৰিব ক্ৰিটিক্যালি তেওঁলোকে ক'ব পাৰিব যে আগৰ শাসন ভাল আছিল নে এতিয়াৰ শাসন ভাল আছিল ভাল হয় তো এইবিলাক ইহতে ক্ৰিটিক্যালি এনালাইসিস কৰিব পাৰিব তো সেই কাৰণে ইয়াক ক্ৰিটিক্যাল লিটাৰেসি বুলি কোৱা হয় তো এতিয়া আছে নেক্সট কোৱেশ্চন লাগে 142 লৈকে ইয়াতে কৈছে ভাষান্তৰকৰণ বা ট্ৰান্সলিঙ্গুৱেজিং কি যে ট্ৰান্সলিঙ্গুৱেজিং কি হয় হেতু হল প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ 3 হ'ব একাধিক ভাষাক শ্ৰেণীকোঠাত পাঠদানৰ সমল হিচাপে ব্যৱহাৰ কৰা এক শিক্ষণ কৌশল যে একাধিক যেতিয়া ভাষা শ্ৰেণীকোঠাত পাঠদানৰ সমল হিচাপে ব্যৱহাৰ কৰা হয় ইয়াক কয় ট্ৰান্সলিঙ্গুৱেজিং বুলি কয় ভাষান্তৰণ ইয়াৰ ওপৰত আমি এটা আগতে প্ৰশ্ন আলোচনা কৰিছো তাত আমি পাইছিলো যে শিক্ষক গৰাকীয়ে কেইটামান বাক্য ইংৰাজীত কৈ দিলে হেকিটা বাক্যকে তেওঁলোকৰ নিজৰ ভাষাটো ক'বলৈ দিলে তাৰ পিছত ক্লাছৰুমৰ ভাষাটো ক'বলৈ দিলে তাৰ মানে সেই একেখিনি কথাকে বেলেগ বেলেগ ভাষাৰ জৰিয়তে লৰাছলি শিকোৱা হৈছে আৰু একাধিক ভাষা যেতিয়া শ্ৰেণীকোঠাত ব্যৱহাৰ কৰা হ'ব ইয়াক ট্ৰান্সলিঙ্গুৱেজিং বুলি কোৱা হয় ভাষান্তৰণ বুলি কোৱা হয় ঠিক আছে এতিয়া আইছো নেক্সট কোৱেশ্চন 143 লৈকে ইয়াতে কৈছে তলৰ কোনটো পদ্ধতি ভাষা ভালকৈ লিখাৰ ক্ষেত্ৰত প্ৰযোজ্য হয় যে ভাষা লিখাৰ আমাৰ কি আছে প্ৰসেস আছে ৰাইটিংৰ আমাৰ প্ৰসেস আছে পদ্ধতি আছে তো এই পদ্ধতিবিলাক ইয়াত উল্লেখ কৰা আছে গতিকে শুদ্ধ যেটো প্ৰসেস হ'ব সেই প্ৰসেসটো আমি বিচাৰিব লাগে আৰু ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ 4 হ'ব যে প্ৰথমে মস্তিষ্ক মন্থন হ'ব লাগিব আমি আগতো আলোচনা কৰিছিলো মস্তিষ্ক মন্থন মানে ব্ৰেইনষ্টৰ্মিং হ'ব লাগিব ইয়াক প্ৰি ৰাইটিং বুলিও কোৱা হয় যে লিখাৰ আগতে আমাৰ মগজুত আগতে চিন্তাৰ সঞ্চাৰ হ'ব লাগিব কিবা এটা বিষয় আমাক লিখিবলৈ দিয়াৰ লগে লগে আমি কলমেৰে লিখিব নোৱাৰো প্ৰথমে আমি মগজুত হেয়া চিন্তা কৰো যে কি লিখিম কেনেদৰে লিখিম এই বিষয়বিলাক আমাৰ মগজুত চিন্তা হ'ব ইয়াক কয় মস্তিষ্ক মন্থন বুলি ক'ব ব্ৰেইনষ্টৰ্মিং বুলি কোৱা হয় বা কেতিয়াবা প্ৰি ৰাইটিং বুলিও থাকিব পাৰে তাৰ পিছত পইণ্টসমূহ আমি লিখি উলাব লাগিব কি পইণ্ট লিখা হ'ব এইবিলাক আমি লিখি উলিয়াইছো তাৰ পিছত ষ্টেপ হ'ব ৰূপৰেখাৰ প্ৰস্তুতকৰণ কৰিব লাগিব আৰম্ভণিত কি লিখিব শেষত কি লিখিব তাৰ এটা প্লেনিং কৰিব লাগিব তাৰ পিছত খসৰা লিখন মানে ড্ৰাফটিং বুলি কয় তো আমি ড্ৰাফটিং কৰিব লাগিব লিখিব লাগিব তো বিভিন্ন সময়ত আমি কিছুমান কথা যেতিয়া লিখিব লাগে তাৰ আগতে আমি ড্ৰাফট কৰি লওঁ যে মূল কথাবিলাক আমি লিখি ললো সজাই পৰাই ললো তো তাত আমাৰ ভুল হ'বই স্বাভাৱিক তো এটো ফাইনাল নহয় খসৰা লিখন বুলি কয় তো হেতু আমি কৰিলো তাৰ পিছত কি হল কৰবাত কিবা কিবি ভুল হল ড্ৰাফট কৰোতে আমাৰ কৰবাত কিবা কি ভুল হল তথ্য ভুল হল তো হেখিনি আমি কি কৰিব লাগিব এডিট কৰিব লাগিব হেতু সম্পাদনা বুলি কয় তো আমি সেই ভুলবিলাক কাৰেকচন কৰিলো আৰু তাৰ পিছত চূড়ান্তকৰণ মানে ফাইনাল কৰিলো যে এইখিনি আমি লিখিম গতিকে এটো লিখাৰ এটা প্ৰসেস হয় প্ৰথমে মগজুত চিন্তা কৰিম মেইন পইণ্টছ বিলাক লিখি উলিয়াম তাৰ পিছত কি লিখিম কোড কেনেদৰে লিখিম আগত কোনটো লিখিম পিছত কোনটো লিখিম এইবিলাক প্ৰস্তুত কৰা হ'ব তাৰ পিছত খসৰা লিখন হ'ব খসৰা লিখনত যদি কিবা আমাৰ ভুল হল সেইবিলাক আকৌ আমি এডিট কৰিব লাগিব এডিট কৰাৰ পিছত আমাৰ ফাইনাল হ'ব চূড়ান্তকৰণ বা পাবলিশিং বুলি থাকে ইংৰাজীত তো তেনে ধৰণে থাকিব পাৰে তো এতিয়া আছে নেক্সট কোৱেশ্চন 144 লৈকে ইয়াতে কৈছে সমাজ অধ্যয়নৰ শ্ৰেণী এটাত শিক্ষাৰ্থীসকলে শ্ৰেণীকোঠাৰ বক্তৃতাৰ মূল কথাবোৰ টুকি ৰাখি বক্তৃতাটোৰ মূল বিষয়বোৰ সম্পৰ্কে ধাৰণা এটা ধৰি ৰাখিছে এই দক্ষতাটো কি বুলি কোৱা হয় গতিকে সমাজ অধ্যয়নৰ শ্ৰেণী এটাত শিক্ষাৰ্থীসকলে কি কৰিছে শ্ৰেণীকোঠাৰ বক্তৃতাৰ মূল কথাবোৰ শ্ৰেণীকোঠাত যি শিক্ষকগৰাকীয়ে কৈ গল তাৰ মূল কথাবিলাক টুকি ৰাখিছে মূল কথাবিলাক টুকি ৰাখিছে আৰু বক্তৃতাটোৰ মূল যেটো বিষয় সেই সম্পৰ্কে এটা ধাৰণা লাভ কৰিলে এই যেটো দক্ষতা ছাত্ৰ ছাত্ৰীৰ এই যেটো দক্ষতা স্কিল এই স্কিলটো কি বুলি কোৱা হয় তো ইয়াক কোৱা হয় ষ্টাডি স্কিল বুলি কোৱা হয় যেটো অপচন নম্বৰ 1 শুদ্ধ উত্তৰ হ'ব অধ্যয়ন দক্ষতা বুলি কোৱা হয় তো এতিয়া মই যিবিলাক কথা কৈ আছো এই যেটো মই লেকচাৰ দি আছো এই লেকচাৰত ইম্পৰ্টেন্ট কথাবিলাক আপোনালোকে টুকি যদি ৰাখে ইম্পৰ্টেন্ট কথাবিলাক টুকি ৰাখি তাৰ মূল এটা বিষয়টোৰ এটা ধাৰণা এটা আপুনি লৈ ললে মূল কথাবিলাক টুকি ৰাখি তো ইয়াক কি ক'ব এটো এটা ষ্টাডি কৰা এটা স্কিল হয় ষ্টাডি যে আমি কৰো অধ্যয়ন কৰো তাৰ এটা স্কিল হয় তো ইয়াক অধ্যয়ন স্কিল বুলি কয় বা অধ্যয়ন দক্ষতা বুলি কয় বা ষ্টাডি স্কিল বুলি কয় ঠিক আছে
বাকি শ্ৰৱণ দক্ষতাটো শ্ৰৱণৰ যিটো দক্ষতা হেতু থাকে শুনাৰ দক্ষতা লিখন দক্ষতা মানে লিখাৰ দক্ষতা বধজনিত দক্ষতা মানে হৈছে বুজি পোৱাৰ যিটো দক্ষতা তো ইয়াতে বধজনিত দক্ষতাৰ কথা কোৱা হোৱা নাই বধজনিত দক্ষতা হলে প্ৰতিটো শব্দৰ অৰ্থ বুজি বা তাৰ সেন্টেন্সটোৰ কি অৰ্থ বুজাইছে তো এই সকলোবিলাক যেতিয়া আমি বুজাত গুৰুত্ব দিয়া হ'ব তেতিয়া ইয়াক বধজনিত দক্ষতা বুলি ক'ব তাত আমি বুজি পোৱাৰ ওপৰত গুৰুত্ব দিছো কিন্তু ইয়াত কি কৈছে যে মূল কথাবিলাক হে টুকি ৰাখিছে সকলোবিলাক কথা টুকি ৰখা নাই মূল কথাখিনি টুকি ৰাখি এটা জাস্ট ধাৰণা এটা লৈছে যে কি বিষয় ইয়াত আলোচনা কৰা হল ধাৰণা লৈছে গতিকে ইয়াক অধ্যয়ন দক্ষতা বুলি ক'ব ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনলৈকে আইছো 145 লৈকে ইয়াতে কৈছে তলত এটা প্ৰশ্ন দিয়া আছে প্ৰশ্নটো পঢ়া আৰু প্ৰকাৰ তত্ত্বৰ আধাৰত ই কোন শ্ৰেণীৰ প্ৰশ্ন নিৰ্ণয় কৰা যে প্ৰশ্নটো পঢ়িব কৈছে তাৰ পিছত ই কোন শ্ৰেণীৰ প্ৰশ্ন হ'ব প্ৰশ্নটোৰ বিভিন্ন প্ৰকাৰৰ প্ৰশ্ন আমাৰ আছে তো এই প্ৰশ্নৰ কোনটো প্ৰকাৰত পৰিছে হেতু হল প্ৰশ্ন ঠিক আছে তো ইয়াত কৈছে যে এগৰাকী কণমানি ছোৱালীৰ জীৱনৰ কাহিনী পঢ়ি তেওঁ সন্মুখীন হোৱা দুখৰ কথা শুনি তুমি প্ৰভাৱিত হলা যে কৈছে যে এগৰাকী কণমানি ছোৱালী তেওঁৰ জীৱনৰ যি কাহিনী সেই কাহিনী শুনি তেওঁৰ যি দুখৰ কাহিনী সেইখিনি কথা শুনি মই প্ৰভাৱিত হলো ঠিক আছে এই সমস্যাৰ মুখামুখি হ'বলৈ তুমি সিদ্ধান্ত ললা আৰু ভাবিলো যে এই সমস্যাৰ মই মুখামুখি হ'ম আৰু তাৰ কাৰণে ছোৱালীজনীক উৎসাহ যোগাবলৈ এখন চিঠি লিখিব লাগে গতিকে এই যেটো প্ৰশ্ন দিয়া হল এই প্ৰশ্নটো কি ধৰণৰ প্ৰশ্ন হল তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ 3 হ'ব বহিৰ্বেক্ষণমূলক প্ৰশ্ন বা এক্সট্ৰাপোলেটিভ কুৱেশ্চন বুলি কোৱা হয় তো এক্সট্ৰাপোলেটিভ কুৱেশ্চন কোনবিলাক কোৱা হয় যিবিলাক আমি ইমেজিনেশনৰ জৰিয়তে আমি তাৰ উত্তৰ দিব লাগিব ঠিক আছে আমি উত্তৰ কেনেদৰে দিম আমাৰ তাত ইমেজিনেশন থাকিব কল্পনা শক্তি থাকিব কল্পনা শক্তিৰ জৰিয়তে আমি কৰিম কিছুমান কথা আমাৰ হাইপোথেটিক হ'ব মানে আমি নাজানো যে একেবাৰে শুদ্ধ হয় নে নহয় অনুমানত আমি লিখিব লাগিব বা তাত কল্পনা লাগিব সেই প্ৰশ্নবিলাকক কোৱা হ'ব এক্সট্ৰাপোলেটিভ কুৱেশ্চন বুলি বুজি পাইছে নিশ্চয় যিবিলাক প্ৰশ্নৰ উত্তৰ দিবলৈ যাওতে আমি হাইপোথেটিক্যালি উত্তৰ দিব লাগিব বা তাত আমাৰ ইমেজিনেশনৰ প্ৰয়োজন হ'ব আমি একুৰেটলি আমাৰ তথ্য নাথাকে বা বহুত ভালকে আমি সেই বিষয়টো নাজানো তো আমি ইমেজিনেশনৰ জৰিয়তে কল্পনাৰ জৰিয়তে আমি হেয়া উত্তৰ দিও যেনে ইয়াতে আমাক প্ৰশ্নত কি কৈছে যে ছোৱালীজনীৰ আমি কাহিনীটো পঢ়িছো হে ছোৱালীজনীৰ হসাই সেই ঘটনা হৈছে নে হনে আমি নাজানো অকল আমি কাহিনীটো পঢ়িছো আমাৰ মনত দুখ লাগিছে আৰু উৎসাহ জগাবলৈ আমাক চিঠি লিখিব লাগে গতিকে এই যেটো প্ৰশ্ন এই প্ৰশ্নটো আমি উত্তৰ যেতিয়া লিখিম চিঠি এখন যে লিখিব দিয়া হৈছে এই চিঠি লিখতে মই কল্পনা কৰি লিখিব লাগিব কাৰণ সেই কাহিনীটো মই পঢ়িছো হে তেওঁৰ জীৱনৰ কি ঘটনা ঘটিছে তো সেই দুখখিনি মই অনুভৱ কৰিব লাগিব কাৰণ মই সেই দুখখিনি মই নিজে অনুভৱ কৰা নাই মই দেখাও নাই মই শুনিছো হে সেইখিনি কল্পনা কৰি মই অনুভৱ কৰি লিখিব লাগিব গতিকে এই প্ৰশ্নটো হ'ব এক্সট্ৰাপোলেটিভ কুৱেশ্চন বুলি কয় ঠিক আছে বাকি যেটো তলত এটা আছে ডিসকাৰসিভ কুৱেশ্চন বুলি ডিসকাৰসিভ কুৱেশ্চন মানে বিভ্ৰান্তিমূলক প্ৰশ্ন যিবিলাক প্ৰশ্ন লৰাছলি মনত বিভ্ৰান্তি কৰিব সেই প্ৰশ্নবিলাক তেনে ধৰক স্কুলত ইউনিফৰ্ম ব্যৱহাৰ কৰিব লাগে নে নালাগে এনে ধৰণৰ এটা প্ৰশ্ন দিলে তো এই প্ৰশ্নটো হিয়তক মাজত বিভ্ৰান্তি কৰিব হিয়তৰ সপক্ষও থাকিব যুক্তি বিপক্ষও থাকিব যুক্তি গতিকে এনে ধৰণৰ কুৱেশ্চনছ বিলাকক ডিসকাৰসিভ কুৱেশ্চন বুলি কোৱা হয় আৰু এই প্ৰশ্নবিলাকৰ উত্তৰ লিখিবলৈ গলে হিয়তৰ কনসেপ্ট ক্লিয়াৰ হ'ব লাগিব হিয়তৰ ধাৰণাবিলাক স্পষ্ট হ'ব লাগিব তো নিশ্চয় বুজিব পাৰিছে ইয়া ডিসকাৰসিভ এক্সট্ৰাপোলেটিভ কুৱেশ্চন দীঘলীয়া প্ৰশ্ন উত্তৰ আপোনালোকে জানে যিবিলাক প্ৰশ্ন উত্তৰ দীঘলকে লিখা হয় সেইবিলাক দীঘলীয়া প্ৰশ্ন উত্তৰ অভিব্যক্তিমূলক প্ৰশ্ন মানে এনালাইটিক্যাল যত এনালাইসিস কৰিব লগা হয় সেইবিলাক কুৱেশ্চনক এনালাইটিক্যাল কুৱেশ্চন বুলি কোৱা হয় তো এতিয়া আছো নেক্সট কুৱেশ্চন 146 লৈকে ইয়াতে কৈছে অষ্টম শ্ৰেণীৰ এগৰাকী শিক্ষকে ইংৰাজী ভাষাত পাঁচটা বাক্য দুবাৰকৈ শিক্ষাৰ্থীসকলক কথাখিনি মনোযোগেৰে শুনিবলৈ ক'লে তাৰ পাছত শিক্ষাৰ্থীসকলক কিছুমান গোটত ভাগ কৰি পূৰ্বতে কৈ অহা বাক্যকেইটাৰ ঠাইত তাৰ অৰ্থৰ সৈতে অচৰা ছপা বাক্যকেইটামান লিখিবলৈ দিলে এই কাৰ্যটো কি বুলি কোৱা হয় গতিকে ইয়াত কি কৈছে যে অষ্টম শ্ৰেণীৰ এগৰাকী শিক্ষক তেওঁ ইংৰাজী ভাষাত পাঁচটা বাক্য দুবাৰকৈ কৈছে পাঁচটা বাক্য কৈছে ইংৰাজীত দুবাৰকৈ কৈছে আৰু কথাখিনি মনোযোগেৰে শুনিবলৈ ক'লে তাৰ পিছত হিয়তক গ্ৰুপত ভাগ কৰি দিছে শিক্ষাৰ্থীসকলক আৰু তাৰ পিছত সেই যি শিক্ষকগৰাকীয়ে পাঁচটা বাক্য কৈছিল ইংৰাজীত তাৰ অৰ্থৰ সৈতে অচৰ ছপা সেই বাক্যকেইটা লিখিবলৈ দিয়া নাই সেই বাক্যকেইটাৰ লগত সিমিলাৰিটি থকা বাক্য কেইটামান লিখিবলৈ দিলে তো ইয়াক কি বুলি কোৱা হ'ব তো ইয়াৰ উত্তৰ দুটা হ'ব অপচন নম্বৰ 2 আৰু অপচন নম্বৰ 3 দুটা ইয়াৰ উত্তৰ হয় গতিকে অপচন ইয়াতে ভুল আছিল আৰু ইয়াৰ মাৰ্কটো সকলোকে দিয়া হৈছিল পৰীক্ষাত তো যি কি নহওক প্যাৰাগ্ৰাফ শ্ৰুতলিপি বুলি কোৱা হয় সামূহিক শ্ৰুতলিপি হ'ব তো প্যাৰাগ্ৰাফ শ্ৰুতলিপি মানে হৈছে যেতিয়া শিক্ষকগৰাকীয়ে ল'ৰা ছোৱালীক এটা শ্ৰুতলিপি দিব এটা বাক্য দিব পাৰে দুই চাৰিটা বাক্য দিব পাৰে এটা সৰু প্যাৰাগ্ৰাফ দিব পাৰে আৰু সেই প্যাৰাগ্ৰাফটোৰ অৰ্থ বুজি হিয়তক
তাৰ অচৰ চপাকে বা তাৰ লগত সংগতি থকা কিছুমান বাক্য লিখিবলৈ দিছে কিন্তু একেটা বাক্যকে লিখিবলৈ দিয়া নাই তো ইয়াক কয় প্যাৰাগ্ৰাফ শ্ৰুতলিপি বুলি কোৱা হয় আৰু ইয়াক সামূহিক শ্ৰুতলিপি বুলিও কোৱা হয় যেহেতু এটো সামূহিকভাৱে হিয়তে কৰে ইয়াত গ্ৰুপ বনোৱা হৈছে এই গোটেই গ্ৰুপবিলাকে বেলেগ বেলেগ ইয়াতে লিখিব শিক্ষকগৰাকী যিখিনি কথা কৈছে তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে বাক্য বনাব আৰু সকলোৰে বেলেগ বেলেগ হ'ব প্ৰতিটো গ্ৰুপৰে বেলেগ বেলেগ হ'ব গতিকে সামূহিকভাৱে কৰাৰ বাবে ইয়াক সামূহিক শ্ৰুতলিপি বুলিও কোৱা হয় তো এতিয়া আইছো নেক্সট কোৱেশ্চন 147 লৈকে ইয়াতে কৈছে বিদ্যায়তনিক ভাষাত দক্ষতা অথবা বিভিন্ন বিষয় ক্ষেত্ৰত প্ৰয়োজনীয় ভাষাৰ ক্ষেত্ৰক সূচায় ইয়াতে কৈছে আমাক বিদ্যায়তনিক ভাষাৰ কথা কৈছে আৰু বিদ্যায়তনিক বুলি যেতিয়া থাকিব তেতিয়া CALP হ'ব বৰ্ধজনিত বিদ্যায়তনিক দক্ষতা হ'ব কাৰণ বিদ্যালয়ত ভাষা শিকাৰ ক্ষেত্ৰত আমি যেটো স্কিল ব্যৱহাৰ কৰো সেই স্কিলক CALP বুলি কয় বৰ্ধজনিত বিদ্যায়তনিক দক্ষতা বুলি কয় আৰু যেটো BICS হয় এটো হৈছে প্ৰাথমিক আন্তঃব্যক্তিক যোগাযোগ দক্ষতা ইয়াত আমাৰ প্ৰাথমিক যেটো স্কিল আমি যোগাযোগৰ কাৰণে যেতিয়া ভাষা শিকো আমি যেতিয়া মাতৃভাষা শিকিছো যোগাযোগৰ বাবে তো ইয়াত আমাৰ যেটো স্কিলৰ প্ৰয়োজন হয় দুজন ব্যক্তিৰ মাজত কথোপকথনৰ বাবে আমি ভাষা শিকাৰ যেটো দক্ষতা ইয়াক কোৱা হয় BICS বুলি কিন্তু যেতিয়া আমি স্কুলত দ্বিতীয় ভাষা এটা শিকিবলৈ যাম তেতিয়া কিন্তু আমাক কি স্কিলৰ প্ৰয়োজন হ'ব CALP ৰ আমাৰ প্ৰয়োজন হ'ব স্কিলৰ ঠিক আছে গতিকে হেতু মনত ৰাখিব যদি ইয়াত যোগাযোগৰ কথা থাকে মুখামুখি কথোপকথনত থাকে তেনেহলে BICS হ'ব আৰু যেতিয়া বিদ্যায়তনিক ভাষাৰ কথা থাকিব তেতিয়া উত্তৰ হ'ব CALP আৰু ইয়াৰ উত্তৰ আমাৰ হ'ব অপচন নম্বৰ 4 এতিয়া আছে নেক্সট কোৱেশ্চন 148 লৈকে ইয়াতে কোৱা হৈছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 অনুসৰি ভাষা শিক্ষণৰ ক্ষেত্ৰত তলৰ কোনটো কথা শুদ্ধ নহয় তলৰ কোনটো শুদ্ধ নহয় according to NEP 2020 তো এতিয়া প্ৰথম যেটো অপচন হেতু ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে ত্ৰিভাষা সূত্ৰৰ ভিতৰত এটা ধ্ৰুপদী ভাষা শিকা ইয়াতে কৈছে যে ত্ৰিভাষা থ্ৰী ল্যাঙ্গুৱেজ যে ফৰ্মুলা এই ফৰ্মুলাত তিনিটা ভাষাৰ শিক্ষা আমি শিকিব লাগে তো ইয়াত এটা ধ্ৰুপদী ভাষা বা ক্লাসিক্যাল ল্যাঙ্গুৱেজ এটা শিকাটো কম্পালসৰি বুলি কৈছে NEP 2020 এটো কথা NEP 2020 কোৱা নাই তিনিটা ভাষাৰ শিক্ষা হ'ব লাগিব ক্লাসিক্যাল ল্যাঙ্গুৱেজ এটা থাকিবই লাগিব বুলি তিনিটা ভাষাৰ ভিতৰত এটো কম্পালসৰি নহয় বা NEP 2020 কোৱা নাই গতিকে উত্তৰ আমাৰ অপচন নম্বৰ 1 হ'ব আৰু যেটো 2 নম্বৰত কৈছে যে মাতৃভাষা বা ঘৰুৱা ভাষা ত্ৰিভাষা সূত্ৰৰ অধীনত শিকা তো এটো একেবাৰে শুদ্ধ ত্ৰিভাষাৰ যেটো প্ৰথম ভাষা হ'ব এই প্ৰথম ভাষাটোৱে মাতৃভাষা হ'ব লাগিব তো এই বিষয়টো কৈছে থ্ৰী ল্যাঙ্গুৱেজ ফৰ্মুলাত তাৰ পিছত কৈছে ত্ৰিভাষা সূত্ৰৰ অধীনত ভাৰতীয় ভাষা শিকা এটো শুদ্ধ হয় যে ভাৰতীয় ভাষা আমি শিকিব লাগিব প্ৰথম ভাষাটো আমি মাতৃভাষা শিকিলে দ্বিতীয় ভাষা আমাৰ হয়তো হিন্দী হ'ব পাৰে আৰু হিন্দী স্পিকিং যিবিলাক ৰাজ্য হয় তো সেই ৰাজ্যবিলাকৰ কাৰণে তেওঁলোকে যিকোনো ভাৰতীয় ভাষা শিকিব পাৰে হিন্দীৰ বাদে বেলেগ হিয়তে ভাৰতীয় ভাষা শিকিব পাৰে তাৰ পিছত তেওঁলোকে ইংৰাজী ভাষাও তৃতীয় হিচাপে ল'ব পাৰে আৰু ত্ৰিভাষা সূত্ৰৰ অধীনত ইংৰাজী ভাষা শিকাটো আমাৰ আছে গতিকে ত্ৰিভাষা সূত্ৰৰ অধীনত আমি ইংৰাজী ভাষাও শিকিব লাগিব আমাৰ ক্ষেত্ৰত যদি কওঁ অসমৰ ক্ষেত্ৰত প্ৰথম ভাষা আমি অসমীয়া শিকো দ্বিতীয় ভাষা আমি হিন্দী শিকিব পাৰো তৃতীয় ভাষা আমি ইংৰাজী শিকিব পাৰো বা দ্বিতীয় ভাষা আমাৰ ইংৰাজী হ'ব পাৰে তৃতীয় ভাষা আমাৰ হিন্দী হ'ব পাৰে তেতিয়া আছে নেক্সট কোৱেশ্চন 149 লৈকে ইয়াতে কৈছে তলৰ কোনটো ত্ৰিভাষা সূত্ৰৰ ক্ষেত্ৰত সত্য ত্ৰিভাষা সূত্ৰৰ ক্ষেত্ৰত কোনটো সত্য হয় এটো হল প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ 4 হ'ব যে প্ৰত্যেক শিশুৱে মাতৃভাষা বা ঘৰুৱা ভাষাত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিব প্ৰথম ভাষাটো কি হ'ব মাতৃভাষা হ'ব বা ঘৰুৱা ভাষা হ'ব পাৰে গতিকে প্ৰাথমিক যদি শিক্ষা গ্ৰহণ কৰিব তেওঁলোকে মাতৃভাষা বা ঘৰুৱা ভাষাত প্ৰাথমিক শিক্ষা লাভ কৰিব তাৰ পিছত উচ্চ মাধ্যমিক যেটা স্তৰত যাব তাত তেওঁলোকে দুটা অতিৰিক্ত ভাষা শিকিব উচ্চ মাধ্যমিক স্তৰত আন দুটা ভাষা শিকিব যেনে ধৰক আমাৰ হিন্দী শিকিব পাৰে সংস্কৃত শিকিব পাৰে ইংৰাজী শিকিব পাৰে তো এনেদৰে দুটা অতিৰিক্ত ভাষা শিকিব কোনোবা হয়তো উৰ্দু শিকিব পাৰে আৰবিক শিকিব পাৰে তো এনে ধৰণে কি কৰিব তেওঁলোকে বেলেগ বেলেগ আমাৰ ভাৰতীয় ভাষা থাকিব বা ইংৰাজী ভাষা থাকিব তো এই ভাষাবিলাক শিকিব গতিকে এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ হ'ব কিন্তু প্ৰাথমিক স্তৰত বা প্ৰাথমিক যদি শিক্ষা হ'ব এটো মাতৃভাষা বা ঘৰুৱা ভাষাত হ'ব লাগিব গতিকে আমি যদি চাও ইয়াতে 3 নম্বৰ যেটো অপচনত কৈছিল যে প্ৰত্যেক শিশুৱে ৰাজভাষা হিন্দীত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিব এটো অশুদ্ধ প্ৰত্যেক শিশুৱে নকৰে যিবিলাক হিন্দীভাষী ৰাজ্য হ'ব সেই হিন্দীভাষী ৰাজ্যৰ ছাত্ৰবিলাকে হিন্দী ভাষাত প্ৰাথমিক শিক্ষা কৰিব কাৰণ তেওঁলোকৰ মাতৃভাষা হিন্দী হয় কিন্তু আমাৰটো নহয় আমাৰ সেই কাৰণে প্ৰাথমিক যেটো শিক্ষা গ্ৰহণ আমাৰ অসমীয়া ভাষাত হ'ব গতিকে এটো অশুদ্ধ হল সো 2 নম্বৰটো হেতুৱে কৈছে যে প্ৰত্যেক শিশুৱে ৰাজ্য ভাষাত প্ৰাথমিক শিক্ষা আৰম্ভ কৰে তো ৰাজ্য ভাষা বুলি নহয় ইয়াত মাতৃভাষা থাকিব ঠিক আছে ৰাজ্য ভাষা নহয় মাতৃভাষা আৰু 1 নম্বৰত কৈছে যে ইংৰাজী বা ঘৰুৱা ভাষা এটো নহয় ইংৰাজী ভাষাত নকৰে ইংৰাজী যেটো আমাৰ ফৰেইন ল্যাঙ্গুৱেজ হয় গতিকে মাতৃভাষা হ'ব বা ঘৰুৱা ভাষা হ'ব গতিকে প্ৰাথমিক স্তৰৰ ভাষাটো আমাৰ মাতৃভাষা বা ঘৰুৱা ভাষা হ'ব লাগিব
এটা শেষৰ প্ৰশ্নত কৈছে যে শিকন পৰিণতিয়ে শিক্ষাৰ্থীসকলক সমৰ্থ কৰে যে শিকন যেটো পৰিণতি লাৰ্নিং যেটো আমাৰ আউটকাম হয় যিকোনো বস্তু আমি যিকোনো কথা ল'ৰা-ছোৱালীক যেতিয়া শিকাম তাৰ এটা আউটকাম থাকিব লাগিব পাঠ এটা শিকালে তাৰ আউটকাম থাকিব লাগিব গতিকে এই যেটো আউটকামে শিক্ষাৰ্থীক সমৰ্থ কৰে উত্তৰ হ'ব অপচন নম্বৰ 2 হ'ব যে মাপনযোগ্য পৰিভাষাৰ ক্ষেত্ৰত পাৰদৰ্শিতা আহৰণত গতিকে হিয়তৰ পাৰদৰ্শিতা আহৰণ কৰাত সহায় কৰিব তো এইখিনি আছিল ল্যাঙ্গুৱেজ 2 পেপাৰ 2 ৰ প্ৰশ্ন উত্তৰখিনি আমি আলোচনা কৰিলো তো এই ভিডিওতে ইমানখিনি আছিল বাকি আপোনালোকে প্ৰিভিয়াস ভিডিওবিলাক প্লেলিষ্টৰ পৰা আপোনালোকে চাব পাৰিব সিডেটৰ প্লেলিষ্টত আপোনালোকে সকলোবিলাক পাব তো পৰৱৰ্তী ভিডিওত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিওটিৰ পৰা বিদায় লৈছো ধন্যবাদ